কাজিৰঙাৰ কাঞ্চনজুৰি ৰাজপথৰ কাষৰ বনাঞ্চলত হলু বান্দৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দুষ্প্ৰাপ্য হলু বান্দৰ গছত আপোনমনে দুলা দিছে তিনিটাকৈ হলু বান্দৰে হলু বান্দৰ চাবলৈ ৰাজপথৰ কাষত ভিৰ কৰিছে দেশী বিদেশী পৰ্যটক হাতে হাতে কেমেৰাত বন্দী কৰিলে হলুৰ উলমা দৃশ্য হলু বান্দৰ গছত উলমি থকা দৃশ্য দেখি আপ্লুত হৈছে পথচাৰী পৰ্যটক বিলুপ্ত প্ৰায় এই প্ৰাণীবিধ সংৰক্ষণৰ বাবে আহ্বান বন বিভাগক মোৰ লগত ইউৰোপৰ পৰা তিনিজন পৰ্যটক আহিছে ইয়াতে বিলুপ্ত প্ৰজাতিৰ হলৌ গিবন বুলি কোৱা হয় ইয়াতে তেখেতলোকে চাবৰ কাৰণে আহিছিলে গতিকে সহজতে পাইছে এনে আমি গিবন চাবৰ কাৰণে যাব লাগে যোৰহাট হোলোঙাৰ পৰা গিবন চেঞ্চুৰী কিন্তু আজি সহজতে আমাৰ কাঞ্চনজুৰি অঞ্চলতে আমি ইয়াতে পাইছোঁ ৰাস্তাৰ কিনাৰত নিজেই পথৰ কিনাৰতে এই বান্দৰবিধ এতিয়া সংৰক্ষণৰ প্ৰয়োজন হয় কৰিছে বৰ্তমান হেৰি কি বুলি কয় যোৰহাট হলৌ গিবন যিটো হোলোঙাৰ পৰা চেঞ্চুৰী আছে তাতে কৰিছে তথাপি ইয়াতো যিখিনি আছে আমাৰ ইয়াতে আমি কেতিয়াবা দেখোঁ 4টা গ্ৰুপ এইটো অঞ্চলতে ইয়াৰ পৰা নহৰু বস্তিলৈকে কাঞ্চনজুৰিৰ পৰা নহৰু বস্তিলৈকে প্ৰায় 4টা গ্ৰুপ আমি দেখোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ